Hello everyone, আজি আপোনালোকৰ বাবে জলফাইৰ জ্বলা মিঠা আচাৰৰ ৰেচিপি এটা লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আসানছ কিচেন চেনেললৈ। জলফাইৰ এই জ্বলা মিঠা আচাৰৰ ৰেচিপিটো ঠাণ্ডাৰ দিনকেইটাত প্ৰায় আমাৰ সকলোৰে ঘৰতে বনোৱা হয়। আশা কৰোঁ আপোনালোকে আজিৰ জলফাই আচাৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। আজিৰ জলফাইৰ আচাৰৰ ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই আচাৰ বনাবলৈ জলফাই 300 গ্ৰাম লৈছো। জলফাইকেইটা পানীৰে ধুই ভালদৰে সাফা কৰি লৈছো। এতিয়া জলফাইখিনি আগতে এবাৰ সিজাই লম। কেৰাহী এটাত ইয়া পানী অলপ উতলিবলৈ দিছিলো। এতিয়া ইয়াতে জলফাইকেইটা দি লৈছো। এই জলফাইখিনি এতিয়া গেছৰ মিডিয়াম ফ্লেমত 10 মিনিটমান সিজাই লম। এইখিনি আপোনালোকে অলপ ঢাকনি লগাই দিবও পাৰে। প্ৰায় 10 মিনিটমান পিছত এয়া আমাৰ জলফাইখিনি ভালদৰে সিজি গৈছে। এয়া চাক জলফাইকেইটা সিজি আহিলে এইদৰে অলপ ফাটি ফাটি যায়। এতিয়া গেছটো অফ কৰি লৈছো। জলফাইকেইটা পানীৰ পৰা অলপ অলপকৈ উঠাই লম আৰু এই জলফাইখিনি এতিয়া অলপ ঠাণ্ডা হ'বলৈ ৰাখি দিম। এইফালে পেন এখন গেছত বহুৱাই দিছো। ইয়াতে আচাৰ দিবলৈ মছলাখিনি ভাজি লম। এয়া ধনিয়া গুটি 2 চামুচ দিলো, জিৰা গুটি 1 চামুচ দিছো, এয়া পাঁচফোৰণ 2 চামুচ দিলো আৰু এয়া দিছো 2 চামুচ বগা সৰিয়হ, লগতে 2টা শুকান জলকীয়া দি লৈছো। এই মছলাখিনি এতিয়া হেমেকা ভাৱটো নোহোৱা হোৱালৈ এবাৰ ভাজি লম। এয়া চাক মছলাখিনি ভাজা গৈ ধুনীয়া মচমচীয়া হৈ আহিছে। গেছটো অফ কৰি দিলো। এইখিনি এতিয়া এবাৰ গুড়ি কৰি লম। এয়া চাক মছলাখিনি এইদৰে অলপ অলপ গুড়ি কৰি লৈছো। এইখিনি খুব বেছি মিহিকৈ গুড়ি কৰি ল'ব নালাগে। আচাৰত মছলাখিনি এনেকৈ খাবলৈ বেছি ভাল লাগে। এইফালে আমাৰ জলফাইকেইটাও হাতেৰে চুব পৰা ঠাণ্ডা হৈ পৰিছে। এই জলফাইকেইটাত লাগি থকা পানীখিনি কিন্তু মই ভালদৰে মচি শুকুৱাই লৈছো। এতিয়া জলফাইকেইটা হাতেৰে এইদৰে পিটিকি পিটিকি লম। এইখিনি আপোনালোকে আগতে ছুৰী এখনেৰে কাটি কাটি লৈও পিটিকি ল'ব পাৰে। এয়া চাক জলফাইকেইটা এনেকৈ মিহিকৈ পিটিকি ললো। ইয়াতে মই জলফাইৰ গুটিখিনিও ৰাখিছো। আপোনালোকে গুটিখিনি দিব নুখুজিলে গুচাই ল'বও পাৰে। এতিয়া কেৰাহী এটাত আধা কাপ মিঠাতেল দি ললো। তেলখিনি অলপ গৰম কৰি লম। এয়া তেলখিনি অলপ গৰম হৈ আহিছে। এতিয়া গেছৰ জুইটো কমাই তেলখিনি অকণমান ঠাণ্ডা হ'ব দিম। তেলখিনি অলপ ঠাণ্ডা হোৱাত আধা চামুচ এয়া পাঁচফোৰণ দি ললো, লগতে এটা শুকান জলকীয়া দিছো, এয়া দালচেনি এডোখৰ দিলো আৰু এয়া 2টা ইলাচি দিছো। এতিয়া আগতে পিটিকি থোৱা জলফাইখিনি তেলত দি লম। এই জলফাইখিনি এতিয়া গেছৰ কম জুইত 4-5 মিনিটমান এবাৰ ভাজি লম। এইখিনি আমাৰ 4 মিনিটমান ভজা হৈ গৈছে। এইখিনি আৰু বেছিকৈ ভাজি থাকিব নালাগে। এতিয়া জলফাইখিনিত এয়া 150 গ্ৰাম মিহিকৈ কাটি লোৱা গুড় দি লৈছো। এই গুড়খিনি গলি জলফাইখিনিৰ লগত মিহলি হৈ পৰালৈ এইখিনি লৰাই আছো। ইয়াতে আপোনালোকে গুড় দিব নুখুজিলে গুড়ৰ সলনি সমান পৰিমাণৰ চেনি ব্যৱহাৰ কৰিবও পাৰে। আৰু ইয়াতে মই জলফাইৰ আধা পৰিমাণৰ গুড় ব্যৱহাৰ কৰিছো। এয়া চাওক আমাৰ গুড়খিনি গলি জলফাইখিনিৰ লগত মিহলি হৈ পৰিছে। গুড়খিনি গলি এইখিনি পনীয়া হৈ পৰিছে। এতিয়া এই গুড়খিনি ডাঠ হৈ অহালৈ এইখিনি মাজে মাজে এবাৰ দুবাৰ লৰাই থাকিব লাগিব। গেছৰ জুইটো কমাই থোৱা আছে। আৰু এতিয়া চাওক জলফাই আৰু গুড়ৰ মিশ্ৰণটো 5 মিনিটমান উতলি আগতকৈ আৰু অলপ ডাঠ হৈ আহিছে। এতিয়া কিন্তু জলফাই আৰু গুড়ৰ এই মিশ্ৰণটো একেৰাহে লৰাই থাকিব লাগিব, নহ'লে এইখিনি কেৰাহীতলিত লাগি যাব পাৰে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। আৰু প্ৰায় 4 মিনিটমান উতলোৱাৰ পিছত আমাৰ জলফাইৰ মিশ্ৰণটো ভালদৰে ডাঠ হৈ আঠা আঠা হৈ পৰিছে। এতিয়া ইয়াতে আচাৰৰ বাকীখিনি সামগ্ৰী মিলাই লওঁ। এয়া 1 চামুচ কলা নিমখ আচাৰখিনি দি লৈছোঁ আৰু লগতে এয়া ডাঙৰ চামুচেৰে 2 চামুচ ভিনেগাৰ দি ল'লোঁ। এতিয়া এইখিনি মিলাই আৰু 2 মিনিটমান লৰাই থাকিম। ইয়াতে আপোনালোকে কলা নিমখ নাথাকিলে বগা নিমখটো ব্যৱহাৰ কৰিবও পাৰে আৰু ভিনেগাৰ অলপ দি ল'লে আচাৰখিনি বহু দিনলৈ ভালে থাকিব। প্ৰায় 2 মিনিটমান পিছত আমাৰ জলফাইৰ আচাৰখিনি আগতকৈ আৰু অলপ ডাঠ হৈ আহিছে। আচাৰখিনি আমাৰ বনোৱা হৈয়ে গৈছে। একেবাৰে শেষত এইখিনি ভাজা মছলাৰ গুড়িখিনি দি লৈছোঁ আৰু লগতে এয়া 1 চামুচ কাশ্মীৰী জলকীয়াৰ গুড়ি দি ল'লোঁ। এতিয়া মছলাখিনি ভালদৰে এবাৰ মিলাই লওঁ। ভাজা মছলাৰ গুড়িখিনি এইদৰে একেবাৰে শেষত দি ল'লে মিঠা জলফাইৰ আচাৰখিনিৰ এটা খুব ধুনীয়া গোন্ধ আৰু সোৱাদ আহে। এয়া চাওক আচাৰখিনি বনোৱা হোৱাৰ পিছত ডাঠ হৈ কেৰাহীৰ পৰা এইদৰে এৰ খাই আহিছে আৰু আচাৰখিনি দেখিছেনে খুব ধুনীয়া ৰঙচুৱা হৈ আহিছে। এইখিনি আৰু ইয়াতকৈ ডাঠ কৰি পেলাব নালাগে, কাৰণ ঠাণ্ডা হোৱাৰ পিছত আচাৰখিনি আৰু অলপ ডাঠ হৈ আহিব আৰু ইয়াতকৈ ডাঠ হ'লে আচাৰখিনি টান হৈ পৰিব। গেছটো অফ কৰি দিছোঁ।
হেতাৰ পৰা আচাৰখিনি অলপ চুই দেখুৱাইছোঁ আচাৰখিনি আঙুলিৰে চুলে অলপ অলপ আঠা আঠা হ'ব লাগে এতিয়া আচাৰখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম এয়া চাওক আমাৰ আচাৰখিনি এতিয়া ঠাণ্ডা হৈ পৰিছে এইখিনি মই কেৰাহীৰ পৰা উঠাই ৰাখিছোঁ আচাৰখিনি চাওক ঠাণ্ডা হোৱাৰ পিছত আৰু বেছি ডাঠ হৈ পৰিছে আৰু মখা মখা হৈ পৰিছে গুড়েৰে বনোৱাৰ বাবে আচাৰখিনি খুব ধুনীয়া ৰঙচুৱা হৈছে আৰু এই আচাৰখিনি মই এতিয়া গ্লাছৰ বটল এটাত ভৰাই লম আচাৰ থোৱা বটলটো কিন্তু একেবাৰে চাফা আৰু শুকান হ'ব লাগে গুড়েৰে বনোৱা জলফাইৰ এই জ্বলা মিঠা আচাৰটো ৰুটি পৰঠা ভাত সকলোৰে লগত খাবলৈ খুব ভাল লাগে মই পিছে জলফাইৰে মিঠা জ্বলা আচাৰটো এনেই সুধাই খাবলৈও খুব ভাল পাওঁ এই আচাৰটো ভিনেগাৰ দি বনোৱা হৈছে বাবে 6-7 মাহ মানলৈ ভালে থাকিব তেনেহ'লে আজিৰ আচাৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে